মই যতে জনজাতীয় লোকৰ সভাত যাওঁ তাতেই মই এটা কথা কওঁ যে শিপা যদি নাথাকে গছডাল কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। তিৱাসকলৰ শিপা কি? তিৱাসকলৰ শিপা হ'ল ফা মহাদেৱ। তিৱাসকলৰ শিপা কি? আমাৰ আদিমতম ধৰ্ম। তিৱাসকলৰ শিপা কি? জনজাতীয় বিশ্বাস আৰু পৰম্পৰা। যদি আমি সেই বিশ্বাসত ধৰি নাৰাখো আৰু যদি কিবা মেজিক দেখি আমি যদি নিজৰ ধৰ্ম সংস্কৃতিৰ পৰিৱৰ্তন কৰোঁ তেতিয়ালে আমাক অসমীয়া বা দিছপুৰে বচাই ৰাখিব নোৱাৰে। বহুতে ভাবে যে দিছপুৰে মোক বচাই ৰাখক। দিছপুৰে গছডালত সাৰ আৰু পানী ঢালিব পাৰে, কিন্তু গছডালে শিপাক খামুচি ধৰি থাকিব লাগিব। যি জনজাতীয় লোকে শিপাক খামুচি ধৰি ৰখা নাই সেই জনজাতীয় ভাষা সংস্কৃতি ধৰ্ম বিপদত পৰিছে। আৰু যিসকলে শিপাক খামুচি ধৰিছে তেওঁলোকক কোনেও দুৰ্বল কৰিবলৈ আজিলৈকে পৰা নাই। সেইকাৰণে এই তিৱা সাংস্কৃতিক মহোৎসৱত মই তিৱা লোকসকলক অনুৰোধ কৰিম যে কোনে কি কৈছে তাক চোৱাৰ সময় নহয়, আমি আমাৰ শিপাক খামুচি ধৰাৰ সময়। আৰু শিপা যদি আমি খামুচি ধৰোঁ গছডালে ফল দিবই, গছডালে আমাক ছাঁ দিবই, কিন্তু যদি শিপা দুৰ্বল হয় গছডালৰ পৰা আমি ফল মূলো নাপাওঁ আৰু বৰগছৰ তলত আমি শীতল ছাঁও কেতিয়াও নাপাওঁ। সেইকাৰণে আধুনিকতাক আমি আদৰি ল'ব লাগে, কিন্তু আধুনিকতা আৰু পৰম্পৰাৰ এটা মিশ্ৰণ হ'ব লাগে। যুগে যুগে আধুনিকতা আহিব, মানুহৰ চিন্তাৰ পৰিৱৰ্তন হ'ব, মানুহে নতুন নতুন আৱিষ্কাৰ দেখিব। চাইকেল চলোৱা ল'ৰাজনে স্কুটাৰ চলাব, স্কুটাৰ চলা ল'ৰাজনে মটৰ চাইকেল চলাব, কিন্তু স্কুটাৰ চলাও মটৰ চাইকেল চলাও তিৱা জেকেটটো পিন্ধিয়ে আমি স্কুটাৰ আৰু মটৰ চাইকেলৰ পৰা হেলিকপ্টাৰৰ পাইলটলৈকে আমি হ'ব পাৰোঁ। কিন্তু যদি আমি বোলে আধুনিকতা আহিল, আগত খোজকাঢ়া আছিল, এতিয়া আমি স্কুটাৰত উঠিম, আমিতো স্কুটাৰত উঠা আপত্তি কৰা নাই, কিন্তু সাজপাৰ পৰিৱৰ্তন নকৰিব। ৰাতিপুৱা পূজা পাৰ্বণ যি আমি কৰিছিলোঁ তাক নেৰিব, খাদ্য নেৰিব, বাকী আধুনিকতাক আদৰি লওক। শিক্ষা বিজ্ঞান পঢ়িব লাগিব, আগৰ শিক্ষাই আজিৰ শিক্ষা নহয়। বিজ্ঞান পঢ়িব লাগিব, কম্পিউটাৰ শিকিব লাগিব, IAS হ'ব লাগিব, APS হ'ব লাগিব, ACS হ'ব লাগিব। কিন্তু IAS আৰু ACS অফিচাৰজনে তিৱা জেকেট পিন্ধিব নোৱাৰিব বুলি ক'তো লিখি থোৱা নাই। আমি আমাৰ সাজপাৰ পিন্ধিয়েই আমি আমাৰ জাতিকো সেৱা কৰিব পাৰোঁ, আমি অসমকো সেৱা কৰিব পাৰোঁ, আৰু আমি ভাৰত মাতাকো আমি সেৱা কৰিব পাৰোঁ। সেইবাবে শ্ৰদ্ধাৰ ৰাইজ, এই সাংস্কৃতিক মহোৎসৱৰ জৰিয়তে তিৱাসকলে নিজৰ পৰম্পৰাক খামুচি ধৰাৰ বাবে আপোনালোকে সদায় যেন প্ৰেৰণা লাভ কৰে। নিজৰ গান, নৃত্য, গীত, পৰম্পৰা, সাজ পোছাকক আপোনালোকে ৰক্ষণাবেক্ষণ দিয়াৰ বাবে যাতে প্ৰেৰণা লাভ কৰে। আৰু আজি মই যথেষ্ট ব্যস্ত থকাৰ পিছতো এই সাংস্কৃতিক অধিৱেশনত অহা মোৰ এটাই উদ্দেশ্য, এটাই অনুৰোধ কৰিব আহিছোঁ যে তিৱাসকলে যাতে নিজৰ শিপাক সদায় খামুচি ধৰি থাকে, নিজৰ শিপাক যাতে কেতিয়াও অংগচ্যুত নকৰে, সেই অনুৰোধ কৰিবৰ বাবেই মই আজিৰ এই সাংস্কৃতিক মহোৎসৱলৈ আহিছোঁ।